এই কি দেখিছো মই চকুৰ আগত দেখিছো স্থাৰ জংগম ঘূৰি আহোঁতে দ্বাৰকালৈ উত্তংগমুনিৰ আশ্ৰমত সোমাই তেতিয়া উত্তংগমুনিয়ে কয় যে হে কৃষ্ণ ইচ্ছা কৰা হ'লে তুমি কুৰুক্ষেত্ৰ ৰণৰ সমাপ্তি ঘটাব পাৰিলাহেঁতেন। এই ৰণত যি ধন জন হানি হ'ল, যি বিধৱা হ'ল স্ত্ৰীসকল, কোনোবা পুত্ৰহীনা হ'ল, কোনোবা স্বামীহীনা হ'ল, এই পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰিলেহেঁতেন। গতিকে তুমি জগৰীয়া, আজি মই ব্ৰহ্ম সাপেৰে তোমাক সাপ দিম তোমাক। তেতিয়া শ্ৰীকৃষ্ণই দুবাৰেই বিৰাট ৰূপ ধাৰণ কৰে, এবাৰ অৰ্জুনৰ কুৰুক্ষেত্ৰৰ মহাৰণৰ আগত, আৰু এতিয়া এই সাপ দিব খোজোতে দ্বিতীয়বাৰ উত্তংগমুনিৰ সন্মুখত। শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ ধাৰণ কৰি উত্তংগই এফাকি বচন মাতিছিল। ইয়াতে কওঁ, আমাৰ যেনে ভাওনাৰ বচনবিলাক, ভাওনাৰ যিসকল নাট্যকাৰে নাট ৰচনা কৰিছে, আমাৰ এতিয়া ভাষাটো আমাৰ কিছুমান, আমাৰ মাজুলীৰ কথা কোৱা নাই, মই বিভিন্ন ক্ষেত্ৰৰ কথা কোৱা নাই, আমাৰ ভাষাটো এতিয়া সম্পূৰ্ণ অকণমান এলাগী হৈ পৰা যেন অনুভৱ হয়। সাহিত্য সৃষ্টি নোহোৱা হ'ল। সাহিত্য সৃষ্টি নহ'লে এটা ভাষা কেতিয়াও কিন্তু জীয়াই নাথাকিব। গতিকে আমাৰ এই যি ভাওনাৰ নাটসমূহ ৰচনা কৰিছে আমাৰ নাট্যকাৰসকলে, এইটো আমাৰ অসমীয়া সমাজৰ বাবে, আমাৰ ভাষাৰ বাবে এটা অতি যোগাত্মক আৰু ইতিবাচক দিশ। কাৰণ যিসকলে ভাওনা কৰিব তেওঁলোকে অসমীয়া লিখিব জানিব লাগিব, অসমীয়া পঢ়িব জানিব লাগিব, অসমীয়া শুদ্ধকৈ ক'ব পাৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাওনাত অভিনয় কৰিব লাগিব। গতিকে আমাৰ এতিয়া দেখিছোঁ যুৱ প্ৰজন্ম বহুতে কিশোৰ কিশোৰী ভাওনাৰ লগত একাত্ম হৈ পৰিছে। গতিকে তেওঁলোকৰ পৰা আমাৰ ভৱিষ্যতে যাতে আমাৰ ভাষাটো এটা শক্তিশালী ভাষা হিচাপে জীয়াই থাকিব, ইতিমধ্যে ধ্ৰুপদী ভাষাৰ ৰূপে স্বীকৃতি লাভ কৰিছে, সেইটো আমি আমাৰ ভাওনাৰ পৰাই যেন আমাৰ এই ভাষাটো জীয়াই থাকিব, আমি দৃঢ়তাৰে ক'ব পৰা এটা লক্ষণ অসমীয়া সমাজত ফুটি উঠিছে। বাৰু কথা ক'বলৈ যাওঁতে ওলাই যায়, তই বচন থাকি মাতিছোঁ, বিৰাট ৰূপ দৰ্শন কৰি কয়, এই কি দেখিছো মই চকুৰ আগত দেখিছো স্থাৰ জংগম জল স্থল প্ৰাণী চৰাচৰ দেহ গন্ধৰ্প কিন্নর মানৱ দানৱ সকলোটি বিৰাজমান বিৰাটৰ গৰ্ভৰ ভিতৰে। পদ্মাসনে উপবিষ্ট হৈ আছে ব্ৰহ্মদেৱ, ঋষিগত আছে নাভি মণ্ডল পৰি, আৰু দেখো বাহুকি প্ৰভৃতি যত সৰ্পকুল, সহস্ৰ নয়ন সহস্ৰ বদন অনন্ত ৰূপধাৰী, দেখিছো তোমাক চাৰিও দিশত, আদি মধ্য অন্ত নেদেখো তোমাৰ তেজ পুঞ্জ সদৃশ প্ৰজ্বলিত অগ্নি সৰ্বত্ৰ দীপ্তিমান, আৰু সূৰ্য সমদূ নিৰীক্ষণ তোমাতেই দেখো সৰ্বক্ষণ। বুজিলো প্ৰভু, তুমি জ্ঞেয়, তুমি পৰম ব্ৰহ্ম, তুমি বিশ্বৰ অন্তিম আশ্ৰয়, তুমি অক্ষয়, তুমি সনাতন, তুমি ধৰ্ম মূলাধাৰ। হে প্ৰভু, এই নিকিন্দাহৰ দাহে কৰিছো প্ৰাৰ্থনা, এই নিকিন্দাহৰ সৰ্ব অপৰাধ মাৰ্জনা কৰা প্ৰভু, সৰ্ব অপৰাধ মাৰ্জনা কৰা, সৰ্ব অপৰাধ মাৰ্জনা কৰা।